ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ নিজৰ ফেচবুক একাউণ্টত লাইভ যোগে মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এপিএছচিৰ নিকা ফলাফলক লৈও প্ৰতিক্ৰিয়া ডক্টৰ শৰ্মাৰ। বাংলাদেশত চলা হিন্দুক নিৰ্যাতনক লৈও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। হিন্দুৰ ওপৰত চলা নিৰ্যাতন কেতিয়াও সহ্য কৰিব নোৱাৰি। এপিএছচিত মৰাণ মটকৰ বাবে সংৰক্ষিত আসনত এইবাৰ উত্তীৰ্ণ হোৱাক লৈও মন্তব্য মুখ্যমন্ত্ৰীৰ। এতিয়া উৎসৱৰ বতৰত বাইক বা গাড়ী চলাওঁতে সাৱধান হ'বলৈ আহ্বান। হেলমেট পৰিধান কৰিহে বাইক চলোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। নিৰ্মম অত্যাচাৰ চলোৱা হৈছে, সি আমাৰ বাবে চিন্তাৰ বিষয়। যিখন ৰাষ্ট্ৰক স্বাধীনতা পোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই আটাইতকৈ বেছি সহায় কৰিছিল, যিখন ৰাষ্ট্ৰক স্বাধীনতা দিবলৈ সামৰিক বাহিনীৰ জোৱানসকলে তাৰ মাজত 90% হিন্দু আছিলে, যিসকলে চৰম ত্যাগৰ সন্মুখীন হৈছিল, আৰু যিখন ৰাষ্ট্ৰক স্বাধীন কৰিবলৈ আমাৰ অসম আৰক্ষীক আৰু ভাৰতবৰ্ষৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিছিল, সেইখন ৰাষ্ট্ৰই আজি আমাৰ সমাজখনক চলোৱা অত্যাচাৰে আমাৰ মন স্বাভাৱিকতে ক্ষোভিত কৰিছে। মই আশা কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আমি বাংলাদেশৰ হিন্দু সমাজক সুৰক্ষিত কৰিব পাৰিম। তেওঁলোকৰ সুৰক্ষাৰ বাবে নেদেখাজনৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰিলোঁ।